Hello guys, welcome to Shiny Dresses. মই আজিও কিছুমান নতুন কালেকশন লৈ আইছো যিবিলাক কালেকশন আমাৰ দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাত লাগিব হেনকা টাইপৰ কিছুমান জিন্স পেন্টৰ কালেকশন লৈ আইছো আজি মই বিশেষকে বেগি পেন্টৰ কালেকশন আনিছো আগতে আপোনালোকে ভিডিও বিলাক চাইছে ইমান বেগি পেন্টৰ কালেকশন দেখা নাই নতুন নতুন যিবিলাক কালেকশন হুমাই আছে বা ষ্টক হৈ আছে সেইবিলাক আপোনালোকক দেখাম আৰু লগতে আপোনালোকে যে কোনোবা নতুনকৈ দোকান দিব বিচাৰিছে নৰ্থ ইষ্টৰ যিকোনো জায়গাত তেনেহলে আহিব পাৰে আপোনালোকে ভাবিব পাৰে যে শাইনি ড্ৰেছেছটো ক'ত আছে শাইনি ড্ৰেছেছটো আছে নৰ্থ ইষ্টৰ ভিতৰত যিটো কাপোৰৰ হোলচেল নৰ্থ ইষ্টৰ যিটো কাপোৰৰ হোলচেল ডাঙৰ বজাৰ যাৰ যিটো বজাৰৰ নাম হ'ল ফেঞ্চি বজাৰ তাৰে ভিতৰত আছো আমি আমাৰ দোকানখনৰ নাম হ'ল শাইনি ড্ৰেছেছ স্ক্ৰীনশ্বট চাক ধুনীয়াকৈ আহি আছে আমাৰ দোকানখন আছে 5 ষ্টাৰ মাৰ্কেটত সাইডত চাক ধুনীয়াকৈ 5 ষ্টাৰ মাৰ্কেটৰ ফটো আহি আছে বলকচোন ভিডিঅ'টো যে আমি আৰম্ভ কৰোঁ আমাৰ ইয়াতে কম দামৰ পৰা দামীলৈকে বেগীৰ কালেকশ্যন পাব এইটো এটা চাক কালেকশ্যন কিমান ধুনীয়া এটা কালেকশ্যন আহিছে বেগীৰ নৰ্মেলৰ ভিতৰত নৰ্মেল বেগীও চলি আছে আৰু উস্কৰে চলি আছে মই উস্কৰে দেখাম এইটো কালাৰ চাক কিমান ধুনীয়া এটা কালাৰ এনে সাইজ পাব 28 পৰা 32 লৈকে এইটো সবচে কম দামী বেগী আমাৰ দোকানত এনে কালাৰ পাব 20 পৰা 25টা মই এটা কালাৰ দেখাম যিমান দেখাব ইমান দেখাম এইটো এটা চাক কিমান ধুনীয়া কালাৰ এনেবোৰ কালেকশ্যন লাগিলে আপোনালোকে চাইনিজ আহক যোগাযোগ কৰক তলত নাম্বাৰ আছে এটা বহুত কালাৰ আছে মই কালাৰবিলাক দেখাই আছো চাই থাকক এইটো এটা কালাৰ কিমান ধুনীয়া হয় কালাৰবিলাক সব ইউনিক কালাৰ পাব আৰু বহুতে বিচাৰিছে ইউনিক মাল ক'ত পাম ইউনিক মাল যদি লাগে তেনেহলে চাইনিজ আহক আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে ফলো কৰি ৰাখিব নতুন নতুন কালেকশ্যন পাব এইটো এটা চাওক কিমান ধুনীয়া এটা কালাৰ ফ'ৰ পকেট কালাৰটো চাইছে না গাইছ কিমান ধুনীয়া গাইছ বেগীটো কিমান চাইছে কিমান ধুনীয়া বেগী আছে আজিকালি সুপাৰ বেগীও চলে মই সুপাৰ বেগী ভিডিঅ' দিম আপোনালোকে চাব পাৰিব সদায় ভিডিঅ' পাই থাকোঁ নতুন নতুন কালেকশ্যন এতিয়া দেখা আপোনালোকক উস্কৰা কালেকশ্যন এইটো চাওক কিমান ধুনীয়া এটা উস্কৰা কালেকশ্যন আৰু বহুতে ফেঞ্চি বজাৰ অহাৰ পিছত আমাৰ দোকানত কেনেকৈ আহিব লাগে সেইটো নাজানে তেনেহ'লে বলকচোন আমাৰ দোকানত কেনেকৈ আহিব লাগে একবাৰ দেখাই লওঁ এইটো হৈছে মেইন ৰাস্তা আপোনালোকে চাব পাৰিছে চিটি বাছবিলাক যাই থাকে এতে লুমাৰ পিছত চিটি বাছৰ লুমাৰ পিছত আপোনালোকে এইফালে চাব এটা এছ ৰুট এইটোৰ যে ৰুটটো এইটো হ'ল এছ ৰুট যাক ফেঞ্চি বজাৰ বুলি নামেৰে জনা যায় এইটো ফেঞ্চি বজাৰ নৰ্থ ইষ্টৰ ভিতৰত সবচে ডাঙৰ বজাৰ কাপোৰৰ কাৰণে বিখ্যাত বজাৰ হ'ল ফেঞ্চি বজাৰ যিটো এছ ৰুটত আছে আৰু এইফালে চাব পাৰে নতুন এটা বিল্ডিং হৈ আছে এইটো বিল্ডিং আছে LICৰ হয় আৰু এইফালে চাব পাৰিছে 5 ষ্টাৰ মাৰ্কেট আৰু এইফালে গোটেইখিনি ফেঞ্চি বজাৰ আপোনাৰ চাওক কিমান ধুনীয়া হয় ফেঞ্চি বজাৰ এখন ফেঞ্চি বজাৰখন আপোনালোকে চালে কিমান ডাঙৰ বজাৰ আপোনালোকে গোটেইখিনি ঘূৰিলে গম পাব আৰু লগতে যে আছে 5 ষ্টাৰ হোলচেল মাৰ্কেট এইটো মাৰ্কেটতে আমাৰ দোকানখন আছে ফাৰ্ষ্ট ফ্ল'ৰত এইফালে লিফ্টতো যাব পাৰিব এইফালে লিফ্টটো একদম মেইন ৰাস্তাৰ লগতে লিফ্টটো আছে আৰু এইফালে চিৰি আছে এইফালে ভিতৰত সোমাই যোৱাৰ পিছত এইফালে হাতত ৰাইট চাইডৰ পৰা চিৰি আছে চিৰি দি আপোনালোকে লাহে লাহে উঠি আহিব লাগিব এইফালে উঠি অহাৰ পিছত ফাৰ্ষ্ট ফ্ল'ৰ পাই যাব হাতৰ ৰাইট চাইডে সোমাই যাব তথাপি যদি আপোনালোকে বুজি নাপায় তলত নাম্বাৰ আছে নাম্বাৰত কল কৰিব কল নালাগিলে আপোনালোকে হোৱাটছএপত কৰিব হোৱাটছএপত কৰিলে লগ পাই যাব মোক আৰু আমাৰ দোকানখন হ'ল এইখনেই হ'ল আমাৰ দোকান যিখন শাইনি ড্ৰেছেছ দেখা পাইছে এইখন আমাৰ দোকান আপোনালোকে চাইছে আমাৰ দোকানত কেনেকৈ আহিব লাগে এইটোৱে আছিল মেইন ৰাস্তা আমাৰ দোকানত আহাৰ এনে কালাৰ চাওক কিমান ধুনীয়া ধুনীয়া এনে কালাৰ পাব 8 পৰা 10টা মই জাষ্ট 3টা কালাৰ দেখাম এইটো এটা কালাৰ কিমান ধুনীয়া কালাৰ চাওক উস্কৰটো চাইছে না নাই কিমান ধুনীয়া উস্কৰ এইবিলাক আপোনালোকে গ্যাৰান্টিত বিক্ৰী কৰিব পাৰিব
1 পিস 2 পিসৰ কাৰণে কল নকৰিব, অনলি ফৰ হোলচেল হয়। আমাৰ ইয়াৰ পৰাই মাল লৈ কেনে আপোনালোকে দোকান কৰিব পাৰে, ৰিটেইল দোকান কৰিব পাৰিব। আৰু বহুতে সোধে দাদা 1 পিস 2 পিস দিয়ে নেকি? আমাৰ ইয়াতে 1 পিস 2 পিস দিয়া নহয়। এইটো চাৰ্ট পিছফালে এইটো চিম্পলত আছে। সদায় কালেকশ্যন আহিব, আপোনালোকে খালি ভিডিঅ'বিলাক চাই থাকিব, ফ'ল' কৰি ৰাখিব চেনেলটো। আৰু বহুত মানুহে কি ভাবে জানেনে, যে কাৰোবাৰ চিনাকি মানুহৰ লগত যাওঁ, তাৰ লগত গ'লে দোকানৰ মাল লোৱাটো সুবিধা হ'ব। সেইটো কাম ভুলতো নকৰিব। কাৰণ কিয় কৈছোঁ মই, চবেই একে নহয়, চব মানুহ একে নহয়। যেনেকুৱা 5টা হাতৰ আঙুলি একে নহয়, সেনেকুৱা চবে মানুহ একে নহয়। এনেকুৱা দোকানদাৰ মই পাইছোঁ, বা মোৰ ওচৰে পাঁজৰে দোকান আছে, তেওঁলোকে মই গম পাওঁ। বহুতে ফোন কৰি কয়, দাদা মই কালি এটা কাষ্টমাৰ লৈ আহিম, আমাৰ নিজৰে হয়, মোৰ কাৰণে পিছত 20 টকাকৈ ৰাখিব। উপায় নাই, কাষ্টমাৰৰ লগত ভাল থকাৰ কাৰণে তেওঁক মই ৰাখিব লাগিব পিছত 20 টকাকৈ। যদি মই এইটো 450 টকা বিক্ৰী কৰোঁ, আপুনি গম নাপাব। এইটো মই আপোনাৰ তাতে 470 টকা ৰেট লগাম। কিহৰ কাৰণে ৰেটটো 470 টকা লগাম? তাক যে মই 20 টকা দিব লাগিব, সেইটো ভুল আপোনালোকে জিন্দগীত নকৰিব। আপোনালোকে যিমান পাৰে একলাগে আহক, লগত কাৰো লৈ আহিব নালাগে। ইয়াতে কোনো ঠগবাজ বা একো প্ৰব্লেম নাই। আমাৰ নৰ্থ ইষ্টৰ ভিতৰত, আমি অসমৰে হয়, অসমৰ ভিতৰত দোকান কৰোঁ। আপোনালোকে যিকোনো জেগাৰ পৰা আহি কিনে মাল ল'ব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে, তেনে লাইক বা শ্বেয়াৰ কৰিব। আজিৰ কাৰণে বাই বাই।